বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কোৱা, মই বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেই মন্ত্ৰটো হৈছে দোকানৰ বিক্ৰী বৃদ্ধিৰ মন্ত্ৰ। ইয়াৰ আগতেও মই আপোনালোকক ব্যৱসায় উন্নতিৰ কাৰণে, দোকানৰ বিক্ৰী বৃদ্ধিৰ কাৰণে বহুকেইটা মন্ত্ৰ আপোনালোকক দিছিলোঁ। তেনে এটা শক্তিশালী সিদ্ধ মন্ত্ৰ আজি আপোনালোকক মই দিবলৈ আগবাঢ়িছোঁ। আপোনালোকে কোনোবা এটা শনিবাৰৰ দিনা মুখস্থ কৰি ল'ব লাগিব, অন্যথা এই মন্ত্ৰটো আপোনালোকৰ কোনো কামত নাহিব। চাই যদি এই মন্ত্ৰ পাঠ কৰি গায়, তেন্তে ইয়াৰ পৰা আপোনালোকৰ কোনো ফল লাভ নহ'ব। পোনপ্ৰথমে কোনোবা শনিবাৰৰ দিনা আপোনালোকে এই মন্ত্ৰটো পাঠ কৰি ধুনীয়াকৈ মুখস্থ কৰি ল'ব। তাৰপিছত 1 ঘটি পানীত প্ৰত্যেক দিনা এই মন্ত্ৰটো পাঠ কৰি 3টা ফু দি দোকান বা ব্যৱসায় স্থানত এই পানীখিনি ছটিয়াব। ৰাতিপুৱা এবাৰ, সন্ধিয়া এবাৰ। 1 ঘটি পানী ল'ব, এই মন্ত্ৰটো 3বাৰ পাঠ কৰিব, 3টা ফু দিব। তাৰপিছত সেই পানীখিনি ৰাতিপুৱা আপোনাৰ দোকানত ছটিয়াব, অলপ ছটিয়াব, আৰু সন্ধিয়া পৰতো সেই ঘটিৰ পৰা পানী অলপ আপুনি নিজৰ দোকানত ছটিয়াব। এইদৰে যদি আপোনালোকে কণ্টিনিউ কৰে, তেন্তে খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ব্যৱসায় উন্নতি লাভ হ'ব। কাষ্টমাৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব। আপোনাৰ ইনকাম বা আয় বৃদ্ধি পাব। বন্ধুসকল, মন্ত্ৰটো একেবাৰে সৰু আৰু প্ৰয়োগো একেবাৰে চিম্পুল। মন্ত্ৰটো হৈছে বন্ধুসকল, আইছ মহম্মদ বৈশ্য স্থানে গাহেক মিলাও আল্লাহ আমাৰ দোকান চাৰি যদি অন্য দোকানে যাওঁ ঈশ্বৰ মহাদেৱৰ মাথা খাওঁ। এই মন্ত্ৰটো ভালকৈ মুখস্থ কৰি ল'ব কোনোবা এটা শনিবাৰৰ দিনা। তাৰপিছতে 1 ঘটি পানী লৈ তাত 3বাৰ এই মন্ত্ৰটো পাঠ কৰি 3টা ফু দি সেই পানীখিনি আপোনালোকে পুৱা গধূলি নিজৰ দোকানত ছটিয়াব। এনে কৰিলে খুব কম দিনৰ ভিতৰতে আপোনাৰ দোকানত কাষ্টমাৰৰ সংখ্যা বৃদ্ধি পাব, আপোনাৰ ইনকাম বৃদ্ধি পাব, ব্যৱসায়িক উন্নতি লাভ হ'ব। বন্ধুসকল, এইটো এটা সিদ্ধ মন্ত্ৰ। সম্পূৰ্ণ মনত আস্থা লৈ পবিত্ৰতাৰ সৈতে এই প্ৰয়োগটো কৰিব। নিশ্চয় আপোনালোকৰ এই প্ৰয়োগ সফল হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি কি মন্ত্ৰ প্ৰয়োগৰ দ্বাৰা নিজৰ দোকানলৈ কাষ্টমাৰ এট্ৰেকশ্যন কৰিব পাৰোঁ, আমাৰ দোকানত বিক্ৰী বৃদ্ধি কৰিব, ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ মন্ত্ৰটো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।